মোৰ বিয়া বহুত ধনী পৰিয়ালত হৈছিল। সেইবাবে মই বহুত সুখী হৈছিলো, কাৰণ মই মোৰ গোটেই জীৱনটো নিজৰ ইচ্ছাক দমন কৰি কটাইছিলো। মই টকা পইচাৰ মূল্য বুজি পাইছিলো আৰু আমি সদায় মা দেউতাৰ পৰা 2 টকাৰ বাবে মাৰ খাইছিলো। মোৰ বিয়া যেতিয়া ধনী পৰিয়ালত হৈছিল তেতিয়া মই একো কোৱা নাছিলো। মই কাকো সোধা নাছিলো যে মোৰ বিয়া কাৰ লগত ঠিক কৰিছে। মইতো এইটো কথাতে সুখী হৈছিলো যে বিয়া হৈ এই জেলৰ পৰা ওলাই মই এটা ডাঙৰ ৰাজপ্ৰসাদলৈ যাম, য'ত আগে পিছে চাকৰসকলে মোৰ সেৱা কৰিব আৰু মই মাত্ৰ সিহঁতক আদেশ দিম। কথাটো তেনেকুৱাই আছিল। যেতিয়া মোৰ বিয়াৰ শোভাযাত্ৰা আমাৰ ঘৰত সোমাইছিল, মই কল্পনা কৰিব পৰা নাছিলো যে ইমান স্মাৰ্ট আৰু দামী কাপোৰ পিন্ধি অহা লোক যিসকল আমাৰ ঘৰলৈ আহিছিল তেওঁলোক মোৰ শহুৰৰ ঘৰৰ মানুহ আছিল। তেওঁলোকক দেখিবলৈ বহুত ধুনীয়া আৰু মুখত জিলিকনি আছিল। আমাৰ এলেকাটো এটা দুখীয়া এলেকা আছিল, আনকি আমাৰ মেকআপৰো সস্তীয়া আছিল। কিন্তু যেতিয়া এই মানুহবোৰে মোক বিয়া কৰাই নিজৰ ঘৰলৈ লৈ গ'ল, মই মাত্ৰ সেই ঘৰটো চাই থাকিলো। ঘৰটো ৰজা মহাৰাজাৰ ঘৰৰ দৰে ধুনীয়া আছিল। পৃথিৱীৰ গোটেই ৰশ্মি যেন সেই ঘৰখনতে পৰিছে। মোৰ এনেকুৱা লাগিছিল যেন মই বেলেগ এখন পৃথিৱীলৈ আহিছো। এতিয়া ঘৰত অহাৰ পিছত মোৰ স্বামীক প্ৰথমে চাবলৈ মোৰ বহুত মন গৈছিল, কাৰণ মোৰ মা আৰু দেউতাই মোক মোৰ স্বামীৰ ফটো দেখুওৱা নাছিল। তেওঁলোকে মাত্ৰ কৈছিল যে তুমি আমাৰ ভাল ছোৱালী, আৰু ভাল ছোৱালীবোৰে নিজৰ স্বামীক চাবলৈ জিদ নকৰে। তথাপিও ছোৱালীৰ এইটো অধিকাৰ আছে যে তাইৰ হ'বলগীয়া স্বামীজন চাওক। কিন্তু মোৰ মা দেউতাই মোৰ পৰা এই অধিকাৰটো কাঢ়ি লৈছিল। শহুৰৰ ঘৰত সোমাওঁতে মোক স্বামীৰ সলনি শাহুৱে আদৰি লৈ গৈছিল আৰু মোক মোৰ স্বামীৰ কোঠাত বহিবলৈ দিয়াৰ পৰিৱৰ্তে শাহুমাৰ কোঠাত বহিবলৈ দিলে। মই ভাবিছিলো যে হয়তো তেওঁলোকে কিবা নিয়ম কৰিব। তাৰপিছত সেই কোঠাটোত কিছুমান ছোৱালী আহি সৰু সৰু নিয়মবোৰ কৰিলে, কিন্তু মোৰ স্বামীয়ে তেওঁৰ মুখৰ পৰা মুখ ঢকা পোচাকটো আঁতৰাই দিয়া নাছিল। মই মূৰটো তললৈ কৰি বহি আছিলো। মই মোৰ স্বামীক সেই সময়ত দেখা নাপালো, কিন্তু মই জনা নাছিলো যে মোৰ ভাগ্যত এতিয়া বেয়া দিনবোৰৰ আৰম্ভণি হৈছে। সকলো ছোৱালী কোঠাৰ পৰা ওলাই যোৱাৰ পিছত মই আশা কৰি আছিলো যে শাহুৱে এতিয়া মোক মোৰ স্বামীৰ কোঠালৈ লৈ যাব, কিন্তু তেনেকুৱা একো নহল। তেওঁ বাহিৰৰ পৰা কোঠাটো বন্ধ কৰি গুচি গ'ল। মই তেওঁৰ বাবে অপেক্ষা কৰি থাকিলো। প্ৰায় আধা ঘণ্টা পাৰ হৈ গ'ল, কিন্তু যেতিয়া মোৰ শাহুমা মোৰ ওচৰলৈ আহিল তেতিয়া মোৰ চিন্তা হ'বলৈ ধৰিলে। তেওঁ মোক বন্দী কৰি কৰবালৈ গুচি যোৱা নাইতো। মোৰ মনলৈ অদ্ভুত অদ্ভুত চিন্তা আহিছিল। মোৰ স্বামীক লগ কৰিবলৈ বহুত ইচ্ছা আছিল, কাৰণ বিয়াৰ পিছত প্ৰতিগৰাকী বিবাহিত মহিলাই স্বামীৰ পৰা মৰম পোৱাটো বিচাৰে, পত্নীৰ প্ৰতি থকা ভাল পোৱা প্ৰকাশ কৰাটো বিচাৰে, তাইৰ সৌন্দৰ্য প্ৰকাশ কৰাটো বিচাৰে আৰু তাইৰ লগত মৰমেৰে কথা পতাটো বিচাৰে। কিন্তু ইয়াতো তেনেকুৱা একোৱেই হোৱা নাছিল। বহি বহি মোৰ কঁকালৰ বিষ হ'বলৈ ধৰিলে। বিচনাৰ পৰা উঠি দুৱাৰৰ ওচৰলৈ যোৱাৰ আগতে কোঠাটোৰ দুৱাৰখন জোৰেৰে খোল খালে আৰু মোৰ শাহুমা ধুমুহাৰ দৰে কোঠাটোত সোমাই আহিল। কিন্তু মই আচৰিত তেতিয়া হলো যেতিয়া নেকি তেওঁ দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি দিলে। মোৰ মনতে ভাবিবলৈ ধৰিলো, এই কামটো মোৰ স্বামীয়ে কৰিলেহেঁতেন। মই ওপৰলৈ চকু তুলি মোৰ শাহুমাৰ ফালে চালো আৰু দেখিলো যে তেওঁ আহি মোৰ ওচৰত বহিছে আৰু মোৰ ফালে বৰ মনোযোগেৰে চাই আছিল। আৰু তাৰ কিছু সময়ৰ পিছত তেওঁ মোক ক'লে, বোৱাৰী, মই ভালকৈয়ে জানো যে তোমাৰ মনত এতিয়া কি চলি আছে। তুমি ভাবিছা চাগে মোৰ স্বামী এতিয়ালৈ কোঠাটোলৈ কিয় অহা নাই। মোৰ শাহুৱে কিয় বাৰে বাৰে মোৰ কোঠাটোলৈ আহি থাকে আৰু কোঠাটো বন্ধ কৰি দিয়ে, কাৰণ মই বিচৰা নাই যে তোমাৰ সৌন্দৰ্যৰ ওপৰত কাৰোবাৰ বেয়া নজৰ লাগক। মই তোমাক তোমাৰ স্বামীৰ ওচৰলৈ নিশ্চয় পঠিয়াই দিম, কিন্তু এতিয়াও সেই সময় অহা নাই। গতিকে এতিয়াৰ বাবে তুমি মোৰ কোঠাটোতে বহি থাকা আৰু এই কাপোৰযোৰ সলনি কৰি লোৱা। কিছু আৰামদায়ক কাপোৰ পিন্ধা যাতে তুমি শুবলৈ আৰাম পোৱা। মোৰ শাহুমা বহুত ভাল আছিল। তেওঁৰ মুখৰ সৰলতা স্পষ্টকৈ দেখা পোৱা গৈছিল। পূজা অৰ্চনাত বহুত বিশ্বাস কৰা মহিলা আছিল। মই বহুত সুখী হলো যে এইটো বহুত ভাল কথা যে মোৰ শাহুমা বহুত বেছি আধুনিক নহয়, কাৰণ মই নিজেও এগৰাকী সাধাৰণ আৰু দুখীয়া ছোৱালী আছিলো।
যদি মই বেছি আধুনিক ঘৰলৈ বিয়া হৈ আহিলোহেঁতেন তেন্তে মোৰ জীৱনটো কঠিন হৈ পৰিলেহেঁতেন। যিয়ে নহওক এতিয়ালৈকে মই ফেশ্বন আৰু মেকআপ কৰিব জনা নাছিলোঁ। মই মনে মনে বহি থাকিলোঁ আৰু কাপোৰ সলাই ল'লোঁ। তাৰ কিছু সময়ৰ পিছত ভগৱানৰ সন্মুখত থিয় হৈ নিজৰ মনটোক শান্ত কৰিলোঁ। ভগৱানক পূজা কৰিলোঁ। পূজা সম্পূৰ্ণ কৰি বিচনাখনত বাগৰ দিলোঁ। তাৰপিছত কেতিয়া মই টোপনি গ'লোঁ গমেই নাপালোঁ। যেতিয়া চকু মেলিলোঁ তেতিয়া মই মোৰ শাহু মাক কোঠাটোতে দেখিলোঁ। তেওঁ মোৰ যত্ন লোৱাত মই অলপো বেয়া পোৱা নাছিলোঁ। তেওঁ মোৰ ওচৰলৈ আহি মোক সেউজীয়া ৰঙৰ এযোৰ কাপোৰ দিলে আৰু ক'লে, এইযোৰ পিন্ধি লোৱা। মই তোমাক আমাৰ পৰিয়ালৰ আলহীৰ লগত চিনাকি কৰাই দিম। এতিয়া দুপৰীয়া হ'ল। ৰাতিলৈ ৰভা ভঙা নিয়ম আছে। তুমি তোমাৰ স্বামীক পিছত লগ কৰিবা। আলহী বহুত আহি আছে তোমাক চাবলৈ। মই ভালকৈ সাজ পোছাক পিন্ধিলোঁ আৰু মানুহবোৰ এজন এজনকৈ আহিবলৈ ধৰিলে। মই ঘৰৰ নতুন সদস্য আছিলোঁ। মোক লগ কৰিবলৈ পৰিয়ালৰ সকলো মানুহ আহিছিল। কিন্তু যিয়ে মোক দেখিছিল তেওঁ মোৰ ফালে অতি অদ্ভুত চকুৰে চাই আছিল। এইজনী ঋতিকৰ পত্নী। মোৰ মুখখন চাই প্ৰতিগৰাকী মহিলাই মুখখন বেকা কৰি কয় যে এইজনী ঋতিকৰ পত্নী। গোটেই মহিলাসকলে মোৰ ফালে এনেদৰে চাই যে মই মানুহ নহয়, বাঘহে। মই আলহী মহিলা কেইগৰাকীৰ চাৱনি বুজি পোৱা নাছিলোঁ যে তেওঁলোকে কিয় এনেকুৱা কৰি আছে, মোক অদ্ভুত চাৱনিৰে কিয় চাই আছে। কিন্তু এটা বহুত আচৰিত কথা আছিল যে কোনো এগৰাকী মহিলাই মোৰ স্বামী ঋতিকৰ কথা সোধা নাছিল। সকলোৰে চকু মোৰ ওপৰতে আছিল। তেওঁলোকৰ চকুত মোৰ বাবে দয়া মমতা দেখা পাইছিলোঁ। মোক চাবলৈ অহা প্ৰতিগৰাকী মহিলাই মোক কৈছিল যে ভগৱানে তোমাক দয়া কৰক, তোমাৰ জীৱনটো সহজ কৰি তোলক। মই সেই সময়ত বহুত আচহুৱা অনুভৱ কৰিছিলোঁ কাৰণ মোৰ শহুৰৰ ঘৰখনত বহুত ভাল মানুহ আছিল। তেওঁলোকে মোৰ লগত এতিয়ালৈকে কোনো বেয়া ব্যৱহাৰ কৰা নাছিল। বৰঞ্চ তেওঁলোকে মোক তেওঁলোকৰ নিজৰ ছোৱালী বুলি গণ্য কৰিছিল আৰু মোক উপলব্ধি কৰিবলৈ নিদিলে যে মই দুখীয়া পৰিয়ালৰ পৰা আহিছোঁ। কিন্তু মই গম পোৱা নাছিলোঁ যে এই সকলোৱে দয়া সহানুভূতি মোৰ দৰিদ্ৰতাৰ বাবে নহয়, মোৰ দুৰ্ভাগ্যৰ বাবে দেখুৱাই আছিল। কিছু সময়ৰ পাছত মোৰ শাহুৱে মোক কোঠাত বহিবলৈ দি বাহিৰলৈ ওলাই গ'ল। মই এতিয়ালৈকে মোৰ স্বামীক দেখা পোৱা নাছিলোঁ। যেতিয়া মোৰ শাহুৱে মোক কোঠাটোত অকলে এৰি যাবলৈ ধৰিলে মই মোৰ শাহু মাক ক'লোঁ, মা আজি ৰভা ভঙা নিয়ম নহয় নেকি? মোৰ শাহু মায়ে হাঁহি এটা মাৰি মোৰ কাণখন লাহেকৈ টানি ক'লে, মই জানো তুমি এই কথাটো মোক কিয় সুধিছা, কাৰণ তুমি ঋতিকক চাব বিচাৰিছা নহয়নে? কিন্তু বোৱাৰী, ঋতিকক দেখাটো ইমান সহজ নহয়। ঋতিকৰ মুখখন চাবলৈ তুমি বহুত পৰীক্ষাৰ মাজেৰে পাৰ হ'ব লাগিব। বহু পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। তেতিয়াহে তুমি তোমাৰ স্বামী অৰ্থাৎ ঋতিকক চাব পাৰিবা। এনেকুৱা পৰীক্ষা? মই মোৰ শাহু মাক সুধিলোঁ, কিয়নো মই বহুত ভয় খাই গৈছিলোঁ। তাৰপিছত শাহুৱে ক'লে যে প্ৰথমে তুমি নিজকে ঋতিকৰ যোগ্য কৰি তুলিব লাগিব। মই মনতে ভাবিলোঁ, যদি মই ঋতিকৰ যোগ্য নাছিলোঁ তেন্তে তেওঁ মোক কিয় বিয়া কৰাইছিল? মই মোৰ শাহু মাক অভিযোগ কৰিবলৈ মন গৈছিল, কিন্তু মই একো ক'ব নোৱাৰিলোঁ। মোৰ চকুত চকুৰ পানী বৈ আহিল। মোৰ এইটো অধিকাৰ আছিল যে মই মোৰ স্বামীৰ বিষয়ে মোৰ শাহু মাক সোধ-পোছ কৰোঁ। মোৰ শাহু মায়ে মোৰ কথা শুনি কাণত হাত থৈ ক'লে, বোৱাৰী, আমাৰ সময়ত ছোৱালীবোৰ ইমানেই লাজুকীয়া আছিল যে যদি কোনোবাই বিয়াৰ বাবে সম্পৰ্ক লৈ আহে তেওঁলোকৰ ঘৰলৈ আহিছিল তেতিয়া তেওঁলোকৰ সন্মুখত অহা নাছিল আৰু তাৰপিছত কেইবা সপ্তাহ ধৰি স্বামীৰ লগত চকুত চকু মিলাই কথা ক'ব পৰা নাছিল। কিন্তু আজিকালি ছোৱালীবোৰে নিজৰ গিৰিয়েকৰ লগত কথা পাতিবলৈ মোৰ হেঁপাহ কৰি থাকে। মোৰ শাহুমাৰ চিন্তাধাৰা পুৰণি দিনৰ আছিল। মই ভাবিলোঁ যে এতিয়া মই মনে মনে থকাটোৱে ভাল হ'ব। কিমান দিনলৈ তেওঁৰ ল'ৰাক মোৰ পৰা আঁতৰাই ৰাখিব? তেওঁৰো মোক লগ পাবলৈ বহুত মন গৈছে চাগৈ। যেতিয়া পুৰুষ এজনে বিয়া পাতে তেতিয়া নিজৰ পত্নীক চাবলৈ তেওঁৰো মন যায়। এই জুইত মই অকলে জ্বলি থকা নাছিলোঁ। এইটোকৈ ভাবি মই মনে মনে থাকিলোঁ। কিন্তু মোৰ স্বামীৰ ফালৰ পৰা মোক লগ পোৱাৰ কোনো ধৰণৰ আগ্ৰহ নাছিল। মই মোৰ স্বামীক লগ পোৱাৰ কোনো ধৰণৰ আশাৰ চিন দেখা পোৱা নাছিলোঁ। মোৰ স্বামীয়ে মোক লগ কৰিবলৈ কিয় আগ্ৰহী নাছিল। এনেকৈ গোটেই দিনটো পাৰ হৈ গ'ল। আকৌ ৰাতি হ'ল।
মোৰ বহুত খং উঠিছিল আৰু মই মোৰ শাহুমাক ক'লো, মা আজিও মই আপোনাৰ কোঠাতে শুমনে? মোৰ শাহুমাই আকৌ পুৰণি কথাবোৰ লৈ বহি ল'লে আৰু ক'লে, কি নিৰ্লজ্জ ছোৱালী তুমি, তোমাৰ স্বামী কোঠালৈ যাবলৈ ইমান খৰখেদা কৰিছা যে। সেইটো বিয়াৰ একেবাৰে দ্বিতীয় দিনাই মোৰ শাহুৱে মোৰ কথাবোৰ ইমানেই অদ্ভুত কৰি ক'লে যে মোৰ হৃদয়খন দুখেৰে ভৰি পৰিল। ঠিক আছে, মই কিবা এটা কৰোঁ। মোৰ শাহুৱে মোক তেওঁৰ ওচৰলৈ মাতি ক'লে, কাম এটা কৰা। মই ক'লো, কাম? কি কাম? মই তেওঁলৈ প্ৰশ্নবোধক চকুৰে চালো। তেওঁ ক'লে, বোৱাৰী, যদি তোমাৰ স্বামীয়ে তোমাক লগ কৰিবলৈ আহে তেতিয়া তোমালোক দুয়োৰে মাজত এখন পৰ্দা থাকিব লাগিব, কমেও 7 দিনৰ বাবে। তুমি ৰাতিপুৱা সোনকালে উঠি পূজা কৰিব লাগিব আৰু ৰাতি শোৱাৰ আগতে ভগৱানক পূজা কৰিব লাগিব। এই নিয়মটো তুমি 7 দিনলৈ কৰিব লাগিব। এই নিয়ম নকৰাকৈ তুমি তোমাৰ স্বামীক চাব নোৱাৰিবা। ঋতিকে পূজা অৰ্চনাৰ পৰা পলাই ফুৰে, গতিকে সিও এই নিয়মটো 7 দিনলৈ একান্ত মনে কৰিব লাগিব। তেতিয়াহে সিও তোমাৰ মুখখন চাব পাৰিব। মোৰ ল'ৰাক শুধৰণি কৰাৰ এটাই উপায় আছে, কিয়নো সি এইবোৰ পূজা অৰ্চনাত বিশ্বাস নকৰে। গতিকে তুমি আৰু মোৰ ল'ৰা ঋতিক দুয়োজনে এই নিয়মটো 7 দিন সম্পূৰ্ণ কৰিব লাগিব। এইদৰে মোৰ ল'ৰাটোও শুদ্ধ পথলৈ আহিব আৰু পূজা অৰ্চনা আৰু ভগৱানক বিশ্বাস কৰিবলৈ আৰম্ভ কৰিব। তাৰপিছত তোমালোক দুয়োজনে ইজনে সিজনৰ মুখখন চাব পাৰিবা। মই মোৰ শাহুমাৰ কথা শুনি নিমাত হৈ পৰিলো, কিন্তু মই হৃদয়ত বহুত সুখী আছিলো যে মোৰ শাহুৱে মোৰ প্ৰতি ভাল মনোভাৱ ৰাখিছিল। তেওঁ মাত্ৰ এইটো বিচাৰিছিল যে আমাৰ সম্পৰ্কটোত ঈশ্বৰৰ আশীৰ্বাদ থাকিব লাগে আৰু আমি ইজনে সিজনৰ লগত যাতে কাজিয়া নালাগো। তেওঁ মোক পূজা অৰ্চনাত বিশ্বাস কৰা মহিলা বনাব ওলাইছিল। গতিকে মই মোৰ শাহুমাৰ এই চিন্তাত সুখী হলো। মই ক'লো, ঠিক আছে, আজিৰ পৰাই মই এই নিয়মটো কৰিবলৈ আৰম্ভ কৰিম। তাৰপিছত সেই সময়ৰ পৰাই মই ভগৱানৰ পূজা অৰ্চনা কৰিবলৈ ধৰিলো। মোৰ পূজা অৰ্চনাত আগ্ৰহ দেখি মোৰ শাহুমা বহুত সুখী হ'ল। তেওঁ মোক ক'লে যে তুমি এগৰাকী বৰ ভাল ছোৱালী, ভগৱানে তোমাৰ জীৱনটো দীঘলীয়া কৰক আৰু মোৰ ল'ৰা ঋতিকলৈ তোমাৰ হৃদয়ত প্ৰেমৰ সৃষ্টি কৰক। এতিয়া মই মোৰ শাহুমাক কেনেকৈ ক'ম যে ঋতিকৰ লগত মোৰ প্ৰেম তেতিয়াই হৈছিল যেতিয়া অগ্নিক সাক্ষী কৰি মই তেওঁলৈ বিয়া হৈছিলো। এই নিয়ম কৰা এদিন পাৰ হৈ গ'ল। তাৰপিছত মোৰ শাহুমাৰ কোঠাটোত আহি ক'লে যে, বোৱাৰী, পণ্ডিতজীয়ে কৈছে যে এতিয়া তুমি দিনটোত 2 বাৰ নহয় 5 বাৰ পূজা কৰিব লাগিব। তুমি আজি ৰাতিপুৱা মাত্ৰ এবাৰহে পূজা কৰিছিলা, গতিকে তুমি তোমাৰ স্বামীক আজি লগ কৰিব নোৱাৰিবা। মই দুখী হৈ পৰিলো, কিন্তু তাৰপিছত মই ভাবিলো, কোনো কথা নাই, মই মোৰ স্বামীৰ বাবে দিনটোত 5 বাৰ পূজা কৰিব পাৰোঁ। এনেকৈ দিনটো পাৰ হৈ গ'ল। পিছদিনা মই 4 বাৰ সম্পূৰ্ণ পূজা কৰিলো। খোৱাৰ আগতে ভগৱানক পূজা কৰিবলৈ ৰৈ গৈছিল। মই বহুত সুখী আছিলো যে এতিয়া মই মোৰ স্বামীক লগ কৰিব পাৰিম, কাৰণ মোৰ শাহুৱে মোক কৈছিল যে 7 দিন নোহোৱালৈ তুমি তোমাৰ স্বামীৰ মুখখন চাব নোৱাৰিবা। কিন্তু যদি তুমি সম্পূৰ্ণ ভক্তিৰে পূজা কৰা তেন্তে তুমি কেৱল তোমাৰ স্বামীক নেদেখাকৈ লগ কৰিব পাৰিবা। মই ভাবিলো যে কোনো কথা নাই, স্বামীৰ মাতষাৰটো শুনিবলৈ পাম, তেওঁৰ মুখখন দেখা নাপালেও তেওঁৰ লগতো কথা পাতিব পাৰিম। মই মোৰ কোঠাত বহি এই সুন্দৰ চিন্তাবোৰৰ মাজত হেৰাই গৈছিলো, যেতিয়া মোৰ শাহুমা আহি ক'বলৈ ধৰিলে যে সপোনত জীয়াই থকাৰ পৰিৱৰ্তে প্ৰথমে ৰাতিৰ পূজা ভাগ কৰি লোৱা, কিয়নো যেতিয়ালৈকে তুমি দিনটোত 5 বাৰ পূজা নকৰা তেতিয়ালৈকে মই মোৰ ল'ৰাক তোমাক লগ কৰিব নিদিওঁ। তেওঁ নিজৰ হাতত বগা ৰঙৰ দুপট্টা এখন লৈ আহিছিল আৰু ক'লে যে এই দুপট্টাখনেৰে তুমি তোমাৰ মূৰটো ঢাকি লোৱা আৰু পূজা কৰোঁতে এই দুপট্টাখন মূৰত ল'বা। এই দুপট্টাখন পণ্ডিতজীয়ে দিছে, ৰাতি এইখন মূৰত লৈ পূজা কৰিবা। মই মোৰ শাহুমাৰ পৰা দুপট্টাখন লৈ ল'লো আৰু মূৰত সেইখন লৈ পূজা কৰিব বহিলো। সেই দুপট্টাখনৰ পৰা অলপ অলপ সুগন্ধি আহি আছিল, যিটো মই বহুত অদ্ভুত যেন অনুভৱ কৰিলো। কিবা এটা যেন অশুভ হ'ব ওলাইছে তেনেকুৱা অনুভৱ হৈছিল। তথাপিও মই সেই দুপট্টাখন মূৰত ল'লো, কিন্তু লাহে লাহে মোৰ মূৰটো গধুৰ হ'বলৈ ধৰিলে। মোৰ সকলো হাত ভৰি তত নোহোৱা হৈ পৰিল আৰু মই বহা ঠাইতে বাগৰি পৰিলো। মোৰ এনে লাগিল যেন কোনোবাই মোক তেওঁৰ কোলাত তুলি লৈ বিচনাত শুৱাই দিলে। তাৰপিছত গোটেই ৰাতিটো এনেকৈ পাৰ হৈ গ'ল। মই শুই আছো নে সাৰ পাই আছো মই গম পোৱা নাছিলো।
ৰাতিপুৱা যেতিয়া মই টোপনিৰ পৰা সাৰ পালো তেতিয়া মোৰ মূৰটো অলপ অলপ বিষ হৈ আছিল। মোৰ টোপনি পূৰ হোৱা নাছিল। মোৰ গাত কোনো ধৰণৰ সতেজতা নাছিল। মোক হেঁচা মাৰি ধৰা এটা অদ্ভুত ধৰণৰ ভাগৰ আছিল। এইবোৰ মোৰ আচু হোৱা যেন লাগিছিল। মোৰ গাটো বহুত গধুৰ আছিল। মূৰৰ বিষো আছিল। মোৰ শাহুমা কোঠালৈ আহিল। বোৱাৰী, এই গাখীৰ গিলাচ খাই লোৱা। মোৰ শাহুৱে মোৰ ফালে গাখীৰৰ গিলাচটো আগবঢ়াই দি ক'লে, তুমি নিশ্চয় ভাগৰুৱা হৈছা, কাৰণ তুমি গোটেই ৰাতি পূজা কৰি আছিলা। শাহুমাৰ কথা শুনি মই ক'লো, নাই মা, মই অকল পূজা অৰ্চনা কৰিলোঁ। মই পূজা সম্পূৰ্ণ কৰিব পৰা নাছিলোঁ। পূজা কৰি থাকোঁতে মোৰ টোপনি আহিল। মোৰ কথা শুনি মোৰ শাহুৱে ক'লে, বোৱাৰী, এইটো কি কৰিলা তুমি? এতিয়াতো আজিও মই তোমাক ঋতিকক লগ কৰিব দিব নোৱাৰিম। এইখিনি কথা কৈ মোৰ শাহুৱে মোৰ মূৰৰ ওপৰত আৰু এটা বোমা ফুটাই দিলে। তেনেহ'লে কি মই মোৰ স্বামীক লগ পাবলৈ গোটেই জীৱনটো এনেকৈ ব্যাকুল হৈ থাকিব লাগিব? মোৰ কথা শুনি মোৰ শাহুমাই জোৰেৰে হাঁহিলে আৰু ক'লে, মই কেতিয়া কৈছিলোঁ যে তুমি ঋতিকক লগ কৰিব নোৱাৰিবা বুলি? মাত্ৰ আজিৰ পূজা অৰ্চনা তুমি সম্পূৰ্ণ নীতি নিয়মেৰে কৰিবা আৰু তাৰপিছত ৰাতি ঋতিকক লগ কৰিব পাৰিবা। মই মোৰ শাহুমাক ক'লো যে ঋতিকৰ মন নাযায়নে মোক লগ কৰিবলৈ? তেতিয়া মোৰ শাহুৱে হাঁহিলে আৰু ক'লে, ঋতিকে দিনে ৰাতিয়ে মোৰ মূৰটো খাই থাকে যে মোক নিশাৰ লগত লগ কৰাই দিয়া। কিন্তু বোৱাৰী, যেতিয়ালৈকে তোমালোক দুয়োজনে এই পূজা অৰ্চনা সম্পূৰ্ণ নীতি নিয়মেৰে নকৰা, তেতিয়ালৈ মই তোমালোকক ইজনে সিজনৰ লগত লগ কৰাই দিব নোৱাৰোঁ। শাহুমাৰ এই কথা শুনি মই নিমাত হৈ পৰিলোঁ। আজি মোৰ পূজা কৰিবলৈ একেবাৰে মন নাছিল, কাৰণ বিয়া হোৱা 3 দিন হ'ল আৰু মই মোৰ স্বামীক দেখা নাছিলোঁ। তাৰপিছত মোৰ লগত এটা অদ্ভুত ধৰণৰ ঘটনা হ'বলৈ ধৰিলে। মই দিনত 4 বাৰ পূজা কৰোঁ, কিন্তু ৰাতি পূজা কৰাৰ পিছত মোৰ শাহুমা কোঠালৈ আহে আৰু কয় যে, বোৱাৰী, মই আজি তুমি খাবৰ কাৰণে ফল আনিছোঁ, এইটো খাই লোৱা। মই সেই ফলটো খোৱাৰ লগে লগে শুই যাওঁ। মোৰ শাহুৱে কেতিয়াবা খেজুৰ লৈ, কেতিয়াবা গাখীৰৰ কাপ লৈ, কেতিয়াবা পায়স লৈ আৰু কেতিয়াবা চৰবত লৈ মোৰ ওচৰলৈ আহিছিল। শাহুমাই অনা বস্তু খোৱাৰ লগে লগে মোৰ বহুত টোপনি আহিছিল আৰু তাৰপিছত মই গোটেই ৰাতিটো শুই থাকোঁ। অলপো সাৰ পোৱা নাছিলোঁ। মাত্ৰ এনে লাগিছিল যে মোৰ কাষত কোনোবা আছে। মই মোৰ লগত কোনোবা এজন মানুহ থকাৰ অনুভৱ কৰিছিলোঁ। কিন্তু এদিন ৰাতি মই ভাবিছিলোঁ যে মই এই সত্যটো জানিব লাগিব যে ৰাতি হ'লে আচলতে মোৰ লগত কি হয়, মোৰ লগত কোন থাকে আৰু মোৰ শাহুৱে মোক টোপনি যোৱা বস্তুবোৰ কিয় খাবলৈ দিয়ে। ৰাতি হোৱাৰ লগে লগে শাহুমা মোৰ ওচৰলৈ আহি কয় যে, বোৱাৰী, মই তোমাৰ বাবে এই চৰবত গিলাচ লৈ আহিছোঁ, খাই লোৱা, শক্তি পাবা। চোৱা, তুমি দিনক দিনে কেনেকৈ দুৰ্বল হৈ আহিছা। মইতো শাহুমাৰ ফালে চোৱাই নাছিলোঁ আৰু মই শাহুমাক ক'লো যে, নাই মা, আজি মোৰ চৰবত খাবলৈ একেবাৰে মন যোৱা নাই। আপুনি চৰবত গিলাচ লৈ যাওক, মই ৰাতিৰ পূজা ভাগ কৰি আহোঁ। মই আজি প্ৰায় এসপ্তাহ ধৰি চেষ্টা কৰি আছোঁ যে ৰাতিৰ পূজা ভাগ সম্পূৰ্ণ কৰোঁ, কিন্তু ৰাতিৰ পূজা ভাগ মই কৰিব পৰা নাছিলোঁ। তাৰ আগতেই মোৰ টোপনি আহে আৰু মই শুই যাওঁ। সেইকাৰণে আজি মই সিদ্ধান্ত লৈছিলোঁ যে মই একো নাখাওঁ আৰু পূজা সম্পূৰ্ণ কৰিম। মোৰ শাহুমাই মই যাতে মনে মনে থাকোঁ সেইকাৰণে তেওঁ ক'লে, কোনো কথা নাই, পূজা ভাগ কৰিবা, কিন্তু প্ৰথমে এই চৰবত গিলাচ খাই লোৱা। কিন্তু মই শাহুমাক ক'লো যে মই এই চৰবত গিলাচ নাখাওঁ। মোৰ খং উঠা মুখখন দেখি তেওঁ কোঠাটোৰ পৰা গুচি গ'ল। তেওঁ বুজি পাইছিল যে এতিয়া আৰু মই তেওঁৰ কথাত মান্তি নহওঁ। কিছু সময়ৰ পিছত মোৰ শাহুমা কোঠাটোত সোমাই আহিছিল। তেওঁ বহুত সুগন্ধি থকা পাৰফিউম কাপোৰত লগাই ৰাখিছিল। সুগন্ধিটো মোৰ বাবে চিনাকি যেন লাগিছিল, কিন্তু মই মুখখন বন্ধ কৰি বহি থাকিলোঁ। কিছু সময়ৰ পিছত তেওঁ পুনৰ কোঠাটোত সোমাই আহিল। মই পূজাৰ বাবে সাজু হৈ আছিলোঁ। মোৰ শাহুৰ মুখৰ পৰা স্পষ্ট হৈ পৰিছিল যে তেওঁ মোক সাৰ পাই থকা দেখি বহুত চিন্তিত হৈ আছে। দ্বিতীয়বাৰৰ বাবে মোৰ শাহুমা কোঠাটোলৈ আহিল। মোৰ বৰ আচু হোৱা যেন লাগিছিল যে তেওঁ কোঠাটোত বাৰে বাৰে কিয় আহি আছে আৰু এইবাৰ তেওঁৰ হাতত বগা ৰঙৰ চাদৰ এখন আছিল আৰু তেওঁ ক'লে যে, বোৱাৰী, মই তোমাক কিমানবাৰ কৈছোঁ যে পূজা কৰাৰ আগতে সদায় চাদৰ এখন মূৰত লৈ ল'বা। এইখন লোৱা,
মই তোমাৰ কাৰণে নতুন চাদৰ এখন আনিছোঁ, এইখন মূৰত লৈ লোৱা। মই ভাবিলোঁ যে চাদৰখন লোৱাত কি আপত্তি আছে। মই মোৰ শাহুমাৰ হাতৰ পৰা সেই চাদৰখন লৈ মূৰত ল'লোঁ আৰু তাৰপিছত মোৰ লগত সেইটোৱেই হ'ল যিটো মই বিচৰা নাছিলোঁ। চাদৰখন উৰাৰ লগে লগে মই অজ্ঞান হ'বলৈ ধৰিলোঁ, টোপনি আহিবলৈ ধৰিলে আৰু তাৰপিছত যেতিয়া মই চকু মেলিলোঁ তেতিয়া ৰাতিপুৱা প্ৰায় 8 বাজিছে। দেৰিকৈ উঠাটো মোৰ একেবাৰে অভ্যাস নাছিল, কিন্তু আজিও মই দেৰিকৈ সাৰ পালোঁ। কিন্তু ইমান দেৰিকৈ সাৰ পোৱাৰ পিছতো মোৰ মনটো একেবাৰে বেয়া নাছিল, বৰঞ্চ মোৰ ভাল আছিল, কাৰণ মই জানিছিলোঁ যে ইয়াৰ পিছত মই কি কৰিব লাগিব, মোৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব, মই মোৰ শাহুমাৰ চালাকিৰ পৰা কেনেকৈ বাচিব লাগে। মই সিদ্ধান্ত লৈছিলোঁ যে মই এই ৰহস্য ফাদিল কৰিম, গতিকে ময়ো এইদৰে কৰিলোঁ। ৰাতিৰ সময় ওচৰ চাপি অহাৰ লগে লগে যেতিয়া মই শাহুমাৰ কোঠাটোত অহাৰ শব্দ শুনিলোঁ তেতিয়া মই বিচনাত গাৰু এটাত হৈ শুই গ'লোঁ। মই টোপনি যোৱা নাটক কৰিলোঁ। মোৰ শাহুৱে মোক প্ৰতিদিনে কোনোবা নহয় কোনোবা অজুহাতত মোক নিচাজাতীয় কিবা বস্তু খুৱাই দিছিল আৰু মই শুই আছিলোঁ যাতে তেওঁ মোক একো বস্তু খুৱাবলৈ কোঠালৈ নাহে। মাত্ৰ এতিয়া প্ৰায় 10 মিনিটমান হৈছে মই শুই থকাৰ অভিনয় কৰা তেনেতে কোঠাটোৰ ভিতৰত কোনোবা অহা যেন অনুভৱ কৰিলোঁ। কোঠাৰ দুৱাৰখন খোল খালে, তাৰপিছত কোঠাটোৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি দিয়াৰ শব্দ শুনিলোঁ। কাৰোবাৰ গধুৰ ভৰিৰ খোজৰ শব্দ মোৰ কাণত শুনিবলৈ পালোঁ, কিন্তু মই চকু মেলি চাব পৰা নাছিলোঁ। তাৰপিছত মই অনুভৱ কৰিলোঁ যে কোনোবাই লাহে লাহে খোজ কাঢ়িছে আৰু মোৰ ওচৰলৈ আহিছে। মই অনুভৱ কৰিলোঁ যে এয়া কোনোবা পুৰুষৰ খোজ। তাৰপিছত মোৰ কাণ দুখন হঠাতে থিয় হৈ উঠিল, কাৰণ কোনোবাই মোক স্পৰ্শ কৰিছিল। মই সহ্য কৰিব নোৱাৰিলোঁ। মই মোৰ চকুহাল মেলি সন্মুখত যি দেখিলোঁ সেইটো একেবাৰে সহ্য কৰিব নোৱাৰিলোঁ। মোৰ সন্মুখত থিয় হৈ থকা মানুহজনক দেখি মোৰ মূৰত যেন আকাশখন খহি পৰিল তেনে লাগিল। মই ভাবিব পৰা নাছিলোঁ যে মোৰ শাহুমাই মোৰ লগত ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰিব পাৰে বুলি। মোৰ চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে। মোৰ বিয়াখনক লৈ কি ভাবিছিলোঁ আৰু মোৰ লগত কি হৈ গ'ল এইবোৰ। হে ভগৱান, মই ক'ত বন্দী হৈ গ'লোঁ। মই মনতে অনুমান কৰিব পাৰিলোঁ যে মোৰ হৃদয়ৰ স্পন্দন বাঢ়ি গৈছে। মই বিচনাৰ পৰা উঠি তেওঁৰ কোনো কথাত গুৰুত্ব নিদি কোঠাটোৰ পৰা দৌৰি বাহিৰলৈ আহিলোঁ। মোৰ শাহুমাই মোক দেখি বহুত আচৰিত হ'ল। তেওঁৰ মুখৰ ৰং নোহোৱা হৈ গ'ল। মই মোৰ শাহুমাক ক'লোঁ, আপুনি মোৰ লগত ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰিলে, আপুনি অকণো লাজ পোৱা নাইনে? যদি মোৰ ঠাইত আপোনাৰ ছোৱালীজনী হ'লহেঁতেন তেতিয়া আপুনি কি কৰিলে হয়? মোৰ চকুৰ পৰা অবিৰতভাৱে চকুলো বৈ আহিছিল। আপুনি আপোনাৰ বংশবৃদ্ধিৰ বাবে এই সকলোবোৰ কৰিছে। মই কল্পনাও কৰিব পৰা নাছিলোঁ যে আপোনালোকে ইমান তললৈ নামিব পাৰে, ইমান নিকৃষ্ট মনৰ হ'ব বুলি মই ভবা নাছিলোঁ। মোৰ কথা শুনি মোৰ শাহুমা মোৰ ওচৰলৈ আহিল আৰু মোৰ হাতখনত ধৰি তেওঁ ক'লে, বোৱাৰী, ভগৱানৰ বাবে তুমি এনেকুৱা কথা নক'বা। মই তোমাৰ চেকআপ কৰিছিলোঁ। তুমি বহুত ভাগৰুৱা যেন হৈ আছিলা। তোমাৰ ভাগৰ লাগিছিল, তুমি মূৰ ঘূৰাই পৰি গৈছিলা। তোমাৰ মনত আছেনে সেইদিনা আমাৰ ঘৰলৈ এগৰাকী ধাত্ৰী আহিছিল। তাই তোমাক চেকআপ কৰি ক'লে যে তুমি মাক হ'ব ওলাইছা। আপুনি কেনেকৈ ক'ব পাৰিলে যে মই আপোনাৰ ল'ৰাৰ সন্তানৰ মাক হ'ব ওলাইছোঁ? আপুনি অনুভৱ কৰিব পাৰিছেনে আপুনি কি কৰি আছে? মোৰ শাহুমাই মোৰ কথা শুনি মূৰটো তল কৰি ক'লে, বোৱাৰী, মই কি কৰিম? মই বাধ্যত পৰিছিলোঁ। সন্তানৰ সুখ কাক নালাগে, সেইবাবে মই অলপ ওলট পালট কৰি দিলোঁ। মোক ক্ষমা কৰি দিয়া। মই আৰু একো কৰিব পৰা নাছিলোঁ। মই মোৰ নিজৰ সুখৰ কথা পাহৰি নিজৰ ল'ৰাটোৰ সুখ বিচাৰি ফুৰিছিলোঁ। এগৰাকী মাকে নিজৰ ল'ৰাটোৰ সুখ হোৱাটো বিচাৰে। মই মোৰ শাহুৰ একো কথা শুনা নাছিলোঁ। তেওঁ মোক মিনতি কৰি আছিল যে এতিয়া তোমাৰ গৰ্ভত আমাৰ নাতি আছে, সেয়া আমাৰ সন্তান, গতিকে তুমি এনেকৈ ঘৰৰ পৰা ওলাই যাব নোৱাৰা। কিন্তু মই শাহুৰ একো কথাই শুনিব বিচৰা নাছিলোঁ। ইমান ডাঙৰ বিশ্বাসঘাতকতাৰ পিছত এই ঘৰত থকাটো মোৰ বাবে গ্ৰহণযোগ্য নাছিল। মই নিজকে কোঠাত আবদ্ধ কৰি মোৰ বস্তুবোৰ পেক কৰিবলৈ ধৰিলোঁ আৰু তাৰপিছত পোনে মা দেউতাৰ ওচৰলৈ আহিলোঁ। মই মোৰ গোটেই কাহিনীটো মা দেউতাক ক'লোঁ।
মায়ে মোৰ কথা শুনি স্তম্ভিত হৈ পৰিল আৰু ক'লে, নিশা, তুমি আমাক ক্ষমা কৰিবা। আমি এই সকলোবোৰ জানিছিলোঁ, কিন্তু আমি ইচ্ছাকৃতভাৱে তোমাক এই কথা কোৱা নাছিলোঁ। মাৰ কথা শুনি মই কল্পনা কৰিব পৰা নাছিলোঁ যে মোৰ নিজৰ মা দেউতাই মোৰ লগত এনেকুৱা কৰিব পাৰে। মই কৈছিলোঁ যে তোমালোকতো মোৰ নিজৰ মানুহ আছিলা, তেন্তে ইমান ডাঙৰ বিশ্বাসঘাতকতা কিয় কৰিলা? মই কান্দিবলৈ ধৰিলোঁ। তেতিয়া মায়ে মোৰ হাতখনত ধৰি ক'লে যে, নিশা, তুমি আমাক ক্ষমা কৰি দিবা, আমি বাধ্য আছিলোঁ। তুমিতো জানাই যে ছোৱালী এজনী বিয়া দিয়াৰ সময়ত ছোৱালী ঘৰৰ মা দেউতাক সদায় বাধ্যত থাকিবলগীয়া হয়। মাৰ কথা শুনাৰ পিছত মই ক'লোঁ, তুমি অসহায় নাছিলা, তুমি ধন সম্পত্তিৰ লোভীয়া আছিলা। মোৰ কথা শুনাৰ পিছত মায়ে কান্দিবলৈ ধৰিলে। মই মাক এনেকৈ ক'বলৈ অকণো ভাল পোৱা নাছিলোঁ, কিন্তু মই কি কৰিম, কাৰণ তেওঁলোকে মোৰ লগত বহুত ডাঙৰ বিশ্বাসঘাতকতা কৰিছিল। তেতিয়াও আৰু এটা অশুভ ঘটনা হ'ল, ঘৰৰ দুৱাৰত কোনোবা টোকৰ মাৰিলে। দুৱাৰখন খুলি দেখিলোঁ যে বা ঘৰলৈ আহিছে। তাইৰ চেহেৰাটো চাই কেনেকুৱা লাগিছে, তাইও যেন নিজৰ গিৰিয়েকৰ লগত কাজিয়া কৰি আহিছে। এই সকলোবোৰ দেখি মোৰ হৃদয়খন দুখেৰে ভৰি পৰিল। মই ক'লোঁ, তুমিও নিজৰ সংসাৰত শান্তিত থাকিব পৰা নাই, নহয়নে? বায়ে ক'লে, তুমিও যদি শান্তিত থাকিব পৰা নাই, তেনেহ'লে মই কেনেকৈ শান্তিত থাকিব পাৰিম? তোমাৰ বিয়াটো বহুত ধনী ঘৰত হৈছিল, তথাপিও তুমি সুখত নাই। তেনেহ'লে মই কেনেকৈ সুখত থাকিম? আমাৰ ঘৰত টকা পইচাৰ নাটনি, ঘৰত প্ৰতিদিনে কাজিয়া হয়। মোৰ স্বামীয়ে মোক মাৰপিট কৰে। আমি দুবেলা দুমুঠি ভাতৰ বাবে হাহাকাৰ কৰিব লগা হয়। এতিয়া আমি দুই বাই ভনী মা দেউতাৰ ঘৰত বহি আছিলোঁ। মোৰ অনুভৱ হ'বলৈ ধৰিলে যে মই মোৰ মা দেউতাৰ ওপৰত বোজা হৈ আছোঁ। ৰাতি শুবলৈ লওঁতে সেই একেই দৃশ্য মোৰ চকুৰ আগত জিলিকিবলৈ ধৰিলে। সেইদিনা যেতিয়া মই কোঠাটোত কোনোবা এজনক দেখিছিলোঁ আৰু মই চিঞৰি চিঞৰি মোৰ শাহুমাৰ ওচৰলৈ দৌৰি গৈছিলোঁ। ৰাতি মোৰ ওচৰলৈ অহা মানুহজন আন কোনো নাছিল, তেওঁ মাথো মোৰ স্বামী আছিল। মোৰ স্বামী ইমানেই কুৎসিত আছিল যে তেওঁৰ মুখখন দেখাৰ লগে লগে মোৰ মূৰত আকাশখন পৰি গৈছিল। মই নাজানো মোৰ স্বামী জন্মৰ পৰা ইমান কুৎসিত আছিল নে তেওঁৰ কোনো দুৰ্ঘটনাত এনে অৱস্থা হৈছিল। যিয়ে নহওক, এইটোৱে সত্য যে মোৰ স্বামীজন বৰ কুৎসিত আছিল। এই সকলোবোৰ কথা ভাবি মোৰ হৃদয়খন কঁপিবলৈ ধৰিলে। হঠাৎ মই উঠি বহিলোঁ। মই অনুভৱ কৰিলোঁ যে মই মোৰ মা দেউতাৰ লগত বহুত বেয়া কৰি আছোঁ। মোৰ মা দেউতাই যি কৰিলে সেয়া তেওঁলোকে বাধ্যতামূলকভাৱে কৰিছিল, কাৰণ আমি বহুত দুখীয়া মানুহ আছিলোঁ আৰু দুখীয়া ঘৰৰ ছোৱালীক কোনো বিয়া কৰাব নাহে, কাৰণ সকলোৱে যৌতুকৰ লোভ কৰে। গতিকে মোৰ স্বামী কুৎসিত হ'লে কি হ'ব? তেওঁৰ মুখখন দেখাৰ পিছত মই ইমানেই ভয় খালোঁ, মই অজ্ঞান হৈ পৰিছিলোঁ আৰু মোৰ মা দেউতাই মোৰ পৰা এই কথাটো লুকুৱাই ৰাখিছিল। কিন্তু তেওঁলোকে কি কৰিব? মোৰ মা দেউতা বাধ্যত পৰি তেনেকুৱা সিদ্ধান্ত লৈছিল। মোৰ শাহুও বাধ্য আছিল। তেওঁ নিজৰ পুতেকৰ সুখ বিচাৰিছিল, নিজৰ বংশধৰ বিচাৰিছিল আৰু এই কথাটো মোৰ স্বামীয়ে মোৰ শাহুমাক কৈছিল যে মোৰ চেহেৰাটো মোৰ পত্নীৰ পৰা লুকুৱাই ৰাখিবা, কাৰণ কোনো ছোৱালীয়ে ইমান কুৎসিত মানুহৰ লগত থাকিবলৈ পচন্দ নকৰে। তাৰপিছত মোৰ মা দেউতাৰ দৰিদ্ৰতা আৰু অসহায়তাক বিবেচনা কৰি মই এটা সিদ্ধান্ত ল'লোঁ যে মই মোৰ কুৎসিত স্বামীৰ লগত থাকিবলৈ সাজু হ'লোঁ। মই মোৰ বস্তুবোৰ লৈ আকৌ শহুৰৰ ঘৰলৈ উভতি আহিলোঁ, য'ত নেকি মোৰ স্বামী আৰু শাহু মায়ে মোৰ বাবে অপেক্ষা কৰি আছিল। মোৰ স্বামীয়ে মূৰটো তললৈ কৰি আছিল আৰু মোৰ পৰা ক্ষমা খুজিলে আৰু ক'লে যে মোক ক্ষমা কৰি দিয়া, মই তোমাৰ লগত বহুত বেয়া কৰিছোঁ। মই তোমাক বিশ্বাসঘাতকতা কৰিছোঁ, তোমাৰ সপোনবোৰ ভাঙি পেলাইছোঁ। কিন্তু বিশ্বাস কৰা, মই হৃদয়ৰ পৰা এজন বহুত ভাল মানুহ। তুমি যেনেকৈ ক'বা মই তেনেকৈয়ে কৰিম। মোৰ শাহু মায়েও মোক ক্ষমা খুজিলে আৰু ক'লে যে বোৱাৰী, আমাক ক্ষমা কৰি দিবা, সেয়া আছিল আমাৰ বাধ্যতা। কোনগৰাকী মাকে এনেকুৱা হোৱাটো নিবিচাৰে যে তেওঁৰ ল'ৰাৰ ঘৰখন গঢ়ি উঠক, তেওঁৰ পৰিয়ালে বংশধৰ পাওক। মই মোৰ শাহু আৰু মোৰ স্বামী দুয়োকে ক্ষমা কৰি দিলোঁ। মই জানিছিলোঁ যে ঋতিক এজন অতি ভাল স্বামী বুলি প্ৰমাণিত হ'ব আৰু মোৰ বহুত যত্ন ল'ব। এতিয়া যিয়ে নহওক, ঋতিক মোৰ স্বামী, গতিকে
মই মোৰ স্বামীক ক্ষমা কৰি দিলোঁ আৰু মই মোৰ স্বামীৰ ঘৰতে থকাৰ সিদ্ধান্ত ল'লোঁ। গতিকে বন্ধুসকল, আমাৰ কাহিনীটো কেনেকুৱা পালে? নিশাই লোৱা সিদ্ধান্তটো শুদ্ধ আছিল নে ভুল আছিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।